ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই তিনি লুটি খালে ৱেগনাৰ বাহন। বাইহাটা চাৰিআলিৰ পৰাই ৰঙিয়া অভিমুখে গৈ আছিল বাহনখন। ৰঙিয়াৰ আইঅচিত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড খুন্দা মাৰে পথৰ ডিভাইডাৰত। দুৰ্ঘটনাত পতিত হোৱা লোকজন ৰঙিয়া ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্বত্বাধিকাৰী ৰেকিব আহমেদ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰেকিব আহমেদ। স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাই ৰেকিব আহমেদক। ইফালে ঘটনাস্থলীত ৰঙিয়া যান-বাহন আৰক্ষী উপস্থিত হৈ বাহনখন থানালৈ নিছে। পুনৰ জনাইছো এটা ব্ৰেকিং নিউজ। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই তিনি লুটি খালে ৱেগনাৰ বাহনে। বাইহাটা চাৰিআলিৰ পৰা ৰঙিয়া অভিমুখে গৈ আছিল উক্ত বাহনখন। ৰঙিয়াৰ আইঅচিত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে পথৰ ডিভাইডাৰত। দুৰ্ঘটনাত পতিত হোৱা লোকজন ৰঙিয়া ইউক্লিড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ স্বত্বাধিকাৰী ৰেকিব আহমেদ বুলি জনা পৰা গৈছে। উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৰেকিব আহমেদ। স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰাইছে ৰেকিব আহমেদক। ইফালে ঘটনাস্থলীত ৰঙিয়া যান-বাহন আৰক্ষী উপস্থিত হৈ বাহনখন উদ্ধাৰ কৰি থানালৈ নিয়ে। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।